এইয়া মানুহজন বজাৰৰ পৰা আহি পালে একো নাই হাতত একো নানিলে পাপা এইখিনি অকল ৰিফাইন তেল আনিব গৈছিলে হেল্ল' এভৰিৱান বিহু লাগিছে আৰু আজি উৰুকা এয়া কালি ৰং দি শেষ নহল আজি এয়া মানুহজনে ৰং দি আছে আৰু মই এয়া চোতালখন মচি ললো ৰাতিপুৱাতে ইফালে আমাৰ সান বেটা আমাৰ টুপুলু বেটাক দেখুৱাইছো ৰব দেই আইতাকে একদম ঝুলনা বনাই দিছে ধুনিয়াকে খেলিবৰ কাৰণে এইফালে আমাৰ টুপুলু বেটা বাবা বাবা ভাল লাগিছে ঝুলনা উঠি বাবা বল লৈ আছা বাবা তুমি উঠিবা তুমি উঠিবা সান উঠিবা আমাৰ দাদা উঠিলে দেই আমাৰ দাদাটো উঠিলে এবাৰ দাদা হাঁহি দিয়া হাই দি দিয়া হাই কৈ দিয়া হাই উম্মা দি দিয়া ভাল ল'ৰা দেই এতিয়া 4টা বাজিব হ'লগে মায়ে পিঠা খুন্দি এটালে এতিয়া চালি আছে আৰু নাই আৰু গিলা পিঠা কাৰণে আকৌ বৰা চাউল তিয়াই থৈছে অকণমান দেৰিকে খুন্দিব এই এতিয়া গেছৰ বাৰ্ণাৰ চাফা কৰি আছে এইটোত ইমান ব্যৱহাৰ কৰা নহয় যে এইটো চাফাই হৈ আছে সেইদিনাখন ইয়াত ৰং কৰোঁতে ৰং পৰিলে আৰু এইটো চাওকচোন ইমান লেতেৰা হৈ গ'ল এতিয়া 5টা বাজি গ'ল মায়ে এয়া বৰা জলপান বনাইছে আৰু কুকাৰটো দাইল বনোৱা ধুই নল'লে মুখন আৰু এয়া বৰা চাউল তিয়াই থৈছিলে যে এতিয়া উঠাই থৈছে এইখিনি ঘিলা পিঠাৰ কাৰণে তিল পিঠা 5 কাপমান তিয়াইছিলে চাগে মায়ে ৰাতিলৈ পুৰিব লাগিব আৰু ধুনীয়াকৈ চৌকাটো এয়া মচি থৈ দিছোঁ কি কৰিছানো এইফালে আমাৰ চানকো গাটো ধুৱাই আনিলোঁ ইমান ধূলি বালি খেলি থাকে চান দুষ্ট হৈছে আজিকালি অকলে ওলাই যায় কি কৰিছানো পাপা আহা কৈ দিয়া এতিয়া আমি পিঠা পুৰিম কৈ দিয়া ন কৈ দিয়া দুষ্ট মা কি কৈছানো কোন আহিলে পাপা কি আনিলে খাম দিয়া এতিয়া পাকঘৰলৈ আহি তিলকেইটা ভাজি ল'লোঁ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু আনফালে চকগুটি কেইটামানো ভাজি আছোঁ মায়ে মানুহজনৰ পিঠাগুড়ি কেইটামান খুন্দি দিবলৈ ক'লে মিক্সিতে খুন্দি আছে খুন্দুনাটো হিমাক্ষী বাইদেউহঁতৰ ঘৰত আছিলেগৈ যে ৰাতিপুৱা সোনকালে ভাত খোৱা বৰা জলপান দুটামান খাই লৈছোঁ গাখীৰ আৰু গুড়ৰ লগত এয়া চাইনী হিমাক্ষী বাইদেউ আহিলে চাইনী আকৌ খেলি আছে চানৰ লগত হিমাক্ষী বাইদেৱে সান্দহ পিচিবলৈ আহিছে এয়া মিক্সিতে সান্দহ পিচি আছে এয়া তিল পিঠা পুৰিবলৈ লৈছোঁ আৰু টাৱাখন গৰম হ'লে চাগে পিঠা পুৰি আছোঁ প্ৰথমতে পুৰি ভালে লাগিছিলে আৰু এতিয়া ইমান বেছি গৰম লাগিছে নহয় তথাপিও পুৰিবই লাগিব আৰু মাক ভিডিঅ' কৰিব দিলোঁ চাব দেই এটা চাইড নুঠালে মায়ে শেষ হ'ল মায়ে এয়া বিলাহী কণী ভাজিছে দিনতে বনোৱা দাইল আছে এনেকৈ খাই দিম আজি 1 কেজি চাউলত ইমান কেইখন পিঠা ওলালে আৰু 1 কেজিতকৈ অকণমান বেছিয়ে আছিলে চাগে এতিয়া ধুনীয়াকৈ হিচাপ কৰি লওক কিমান কেইখন ওলালে মুঠ পিঠা 117খন ওলালে ইয়াতে আধা থৈ দিছোঁ টেমাটোত আধা থৈ দিছোঁ আৰু এইখিনি অকণমান ভঙা আৰু এইখিনি কাইলৈ খাবৰ কাৰণে এনেকৈ থৈ দিছোঁ আৰু বৈয়ামত ভৰাই থ'ব লাগিব মানুহজনে এয়া বাহিৰত গাহৰি মাংস পুৰি আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই